বালিজনত AIUDFৰ বিশাল গণসমাৱেশ। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও জিলাৰ বালিজনত আজি AIUDFৰ এক বিশাল গণসমাৱেশ অনুষ্ঠিত হৈছে। মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু লাহৰীঘাট সমষ্টি কমিটিৰ সহযোগত বালিজত হায়াৰ ছেকেণ্ডাৰী খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশটোত AIUDFৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল উপস্থিত থাকি কংগ্ৰেছ আৰু বিজেপি দলক ক্ষুধাৰ সমালোচনা কৰাৰ লগতে প্ৰয়াত আমিৰ শৰীয়ত মুফতি খায়ৰুল ইছলামৰ পুত্ৰ তথা চিঙৰ বিধায়ক আলহাজ আমিনুল ইছলামক ভোট দিবলৈ ৰাইজক আহ্বান জনায়। মৰিগাঁও জিলা সমিতিৰ সভাপতি সিদ্দিক আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশটোত AIUDFৰ প্ৰাৰ্থী আমিনুল ইছলামে ৰাইজক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰে। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, টাইমছ অসম 24। নকলি মুছলমান, একজন আসলি মুছলমান। আমাৰ মুছলমান ভাইসকলে কংগ্ৰেছৰ হ'লেও আমাক ভোট দিব। আৰু আপাৰ আছামৰ ইতিমধ্যে গৌৰৱ গগৈয়ে ঈদৰ দিনাখন যি এক নামাজ এইটো ড্ৰামা কৰিছে বোলে। মই কৈছোঁ আমি মানি ল'ব লাগে, ড্ৰামা কৰিলেও সি কলমা পঢ়ি মুছলমান হৈছে, এইটো আমি ধন্যবাদ দি আছোঁ। আৰু এইটোৰ কাৰণে কেনে আমাৰ হিন্দু ভাইসকলে বহুত বেছি হিন্দু ভাইসকলে মুছলমানক ভোট নিদিয়ে। এই গৌৰৱ গগৈ এই মানুহবিলাকে ভোট দিব নালাগে। হয়, আজি মেনিফেষ্টো বিজেপি ইতিমধ্যে দিল্লীত হেৰি কৰিছে, তাতে বুলেট ট্ৰেইন আৰু বিভিন্ন উত্তৰ পূৰ্বত বিভিন্ন ধৰণৰ উন্নয়নৰ ভাল কথা এইটো আমি ভাল পাওঁ। বোলে ধৰ্মৰ বিৰুদ্ধে যিটো কৰি আছে এইটো আমি ভাল পোৱা নাই। মোদী চৰকাৰ দিল্লীৰ পৰা যাব লাগিব। আৰু এটা কথা কৈছে যে আপুনি সংবিধান সংশোধন কৰিলে আমি নকৰোঁ, মোদীজীয়ে কৰাৰ চান্স আছে না, চাফ কৈ আছে। আমি 400 পাৰ হ'লে আমি নতুন বহুত কিছু কাম কৰিম, যিটো কৰিব লগা আছে। মতলব সংবিধান বদলি কৰিব আৰু হিন্দু ৰাজ্য বনাব। এইটো ভাৰতবৰ্ষত কেতিয়াবা এই সপোনটো পূৰণ হ'ব। যোৰহাটত কি কৰিব? যোৰহাট সমষ্টিত আপোনালোকে মই নাই, তাত নাপায়, মই কি কৰিম? ৰাইজে বিবেক ভোট দিব। হা, আৰু এই যে মেনিফেষ্টোৰ কথা কৈছে, মেনিফেষ্টোত কিন্তু বিজেপিয়ে বহুত মই ৰাতি 12-1টাৰ পিছতো বহুতে কৈছিল আমি প্ৰকাশ্যে আপোনাৰ লগত নকৰোঁ, কিন্তু আপোনাক ভোট দিম। বহুত আছে হিন্দু ভোট, কংগ্ৰেছতকৈ মই বেছি পাম হিন্দু ভোট। বহুত না আছলি মানে এই যে প্ৰদ্যুৎ বৰদলৈ আৰু সুৰেশ বৰাই মূৰত টুপি পিন্ধি এতিয়া দেখিছোঁ মছজিদে গৈ খানকাহত গৈ তেওঁলোকে কেতিয়াবা ঈদৰ নামাজ পঢ়ে, কেতিয়াবা মছজিদৰ ভিতৰত সোমাই ইমামৰ লগত দোৱা কৰে। সেইকাৰণে বহুতে কৈছিল তেওঁলোকেও টুপি পিন্ধি ল'লে। এতিয়া বহুত হিন্দু মানুহে কৈ আছে আমাক যে আপুনিও টুপি পিন্ধে, এতিয়া দেখোন সুৰেশ বৰা প্ৰদ্যুৎ বৰদলৈও টুপি পিন্ধে। তেনেহ'লে আমি যে টুপিৱালাকে ভোট দিব লাগে, আছলি টুপিৱালাক আমি দিম। যিসকল নকলি টুপিৱালা নিৰ্বাচনৰ কাৰণে টুপি পিন্ধিছে, 2 লাখকৈ চাকৰি দিব বুলি কৈছিল। এইবিলাক কিন্তু সেই 2014 দিয়া এটাও প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। 15 লাখ টকাও একাউণ্টত নোসোমাল, 2 কোটিকৈ বছৰে চাকৰি নাপালে। বহুত মানুহে চাকৰি চ্যুত হ'ল আৰু বহুত তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দিছিল এইবিলাক চব ভুৱা প্ৰতিশ্ৰুতি আগতে দিছিল। এতিয়া নতুনকৈ মেনিফেষ্টো তেওঁলোকে বহুত সপোন দেখুৱাব, এইবিলাক ভুৱা। বিজেপিয়ে এটাও প্ৰতিশ্ৰুতি পূৰণ নকৰে আমি আগতে দেখিছোঁ। হিন্দু এলেকাত আপুনি প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা নাই? না, হিন্দু খেলপথাৰত আমাৰ AIUDF দলৰ সভা আছিল, নিৰ্বাচনী সভা। আৰু এই সভাত আমাৰ দলৰ নেতা হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব উপস্থিত আছিল। আমাৰ দলৰ প্ৰাৰ্থী হাজী আমিনুল ইছলাম উপস্থিত আছিল। আৰু আমি যিটো এই সভাৰ যোগেদি আমি দেখা পালোঁ, গম পালোঁ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু নিশ্চিত এইবাৰ আমি নগাঁও লোকসভাত যে আমি পাম তাত কোনো সন্দেহ নাই। আৰু এটা কথা যে আজি নগাঁও লোকসভাত আমি 64% সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ, আৰু এই 64% সম্প্ৰদায়ৰ মানুহৰ ভিতৰত মাত্ৰ এজন কেণ্ডিডেট আৰু 36% মানুহৰ ভিতৰত তেওঁলোকৰ 2জন কেণ্ডিডেট। গতিকে নিশ্চিতভাৱে এইবাৰ সংখ্যালঘু মানুহে ডিচাইড কৰিব যে আমি 64% মানুহে যদি এজন কেণ্ডিডেট জিকাব নোৱাৰোঁ আৰু 36% মানুহে 2জন কেণ্ডিডেট, তাৰ ভিতৰত নিশ্চিত